আজি আমাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেইবাগৰাকীও মন্ত্ৰী আমাৰ মঙলদৈলৈ আহিব। মঙলদৈৰ লগতে চিপাঝাৰতো তেওঁলোকে যাব। আজি প্ৰথমে তেওঁলোকে মঙলদৈ চিভিল হস্পিটেল পৰিদৰ্শন কৰিব। মঙলদৈ চিভিল হস্পিটেল পৰিদৰ্শন কৰাৰ পিছত মঙলদৈ চিভিল হস্পিটেলৰ কাৰণে আমাৰ NHMৰ আণ্ডাৰত আমি এটা ক্ৰিটিকেল কেয়াৰ ইউনিট এটা পাইছোঁ। সেইটো তেওঁলোকে আনুষ্ঠানিকভাৱে আধাৰশিলা কৰিব। সেইটো আমাৰ 23,75,50,000খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ আমাৰ ব্লক এটা আমি যিহেতু পাইছোঁ, সেইটো আজি আনুষ্ঠানিকভাৱে আধাৰশিলা হ'ব। আৰু তাৰপিছত তেওঁলোকে কেঞ্চাৰ হস্পিটেল পৰিদৰ্শন কৰিব। কেঞ্চাৰ হস্পিটেলৰ পিছত আমাৰ যিহেতু স্কিল ইউনিভাৰ্চিটিখন বনাই আছে, স্কিল ইউনিভাৰ্চিটি তেওঁলোকে পৰিদৰ্শন কৰি আমাৰ যিটো বাইপাছো হৈ আছে, বাইপাছৰ কাম পৰিদৰ্শন কৰাৰ পিছত তেওঁলোকে চিপাঝাৰত যাব। চিপাঝাৰত এটা FRU তেওঁলোকে চাই আমাৰ যিহেতু দৰং জিলাখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে নীতি আয়োগৰ যিখিনি আমাৰ সূচকাংক, সেইখিনিৰ ওপৰত আমাৰ গোটেইবিলাক যিমানবিলাক ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকৰ চৰকাৰৰ যিখিনি আঁচনি, সেই আঁচনিসমূহ তেওঁলোকে পৰ্যালোচনা কৰিব। এইখিনিয়ে মূলতঃ কাৰ্যসূচী। আৰু আমি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ, মই, আমি আমাৰ সকলোবিলাক প্ৰশাসনৰ সকলো লাগি আমি এৰেঞ্জমেণ্টটো কৰিছোঁ যিখিনি পাৰি। আৰু লগতে আমাৰ যিহেতু য'ত আমাৰ আধাৰশিলা স্থাপন হ'ব তাৰ সন্মুখতে আমাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ পাৰ্ক আছে, তাতো আমি তেখেতক লৈ যাম। আৰু আমাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত তেওঁ মাল্যাৰ্পণ কৰিব, মূৰ্তিত মাল্যাৰ্পণ কৰিব। আৰু দুই এটা আমি গছৰ পুলি, যিহেতু বৰ্তমান এটা গ্ল'বেল ৱাৰ্মিঙৰ পৰিৱেশ আহিছে, গছৰ পুলি আমি ৰোপণ কৰিম। এইখিনিয়ে মূলতঃ কাৰ্যসূচী। আচলতে আমাৰ যিখন মঙলদৈ চিভিল হস্পিটেল যথেষ্ট পুৰণি চিভিল হস্পিটেল, আৰু আমাৰ মঙলদৈ চিভিল হস্পিটেলখনত যথেষ্ট পেচেণ্ট আহে। আৰু আমাৰ কাষৰীয়া যিখন জিলা ওদালগুৰি জিলাৰো যথেষ্ট সংখ্যক পেচেণ্ট ইয়াতে আহে। এই যিটো ক্ৰিটিকেল কেয়াৰ ইউনিটটো, এই ইউনিটটো হোৱাৰ ফলত আমাৰ যিখিনি আধুনিক চিকিৎসা, বিশেষকৈ ICU, MRI যিখিনি ফেচিলিটি আমাৰ লাগে, যিহেতু আমাৰ মংগলদৈত আপোনালোকে সকলোৱে জানে বহুত এক্সিডেণ্ট হয় ডেইলি। কালিও এগৰাকী সৰু ছোৱালী এগৰাকী মৃত্যু হৈছে। মেক্সিমাম আমাৰ যিহেতু NH-15টো আমাৰ মাজেদি গৈছে, বহুত এক্সিডেণ্ট হয়। গতিকে আমাৰ CT স্কেন আছে, MRIটো আমাৰ নাই। এই যিখিনি সুবিধা, আধুনিক সুবিধা লাগে 50খন বিচনাযুক্ত, সেইখিনি সুবিধা আমি পাম। এইটোৰ লগত মেডিকেল কলেজৰ ৰিলেশ্যন নাই। এইটো চিভিল আমাৰ হস্পিটেলৰ এইটো এটা পাৰ্ট হ'ব নতুনকৈ ক্ৰিটিকেল কেয়াৰ ইউনিটটো। আৰু মেডিকেল কলেজৰ কাৰণে ইতিমধ্যে আমি মাটি যিখিনি পাব লাগে 146 বিঘা, 146 বিঘা মাটি ইতিমধ্যে আমি অনুমোদন পাইছোঁ অসম চৰকাৰৰ ফালৰ পৰা। আমাৰ যি চেৰিকালচাৰ ফাৰ্মখন আছে তাতে যিখিনি মাটি আছে তাতে মেডিকেল কলেজ হ'ব। আৰু আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে এইবাৰ যিহেতু বাজেট আছে, বাজেট বা আজিও হয়তো ঘোষণা কৰিব পাৰে, সেইটো মই নাজানো, কিন্তু আমি মেডিকেল কলেজখন পাম বুলি দৰংবাসীয়ে খুব আশাৰে বাট চাই আছোঁ।